ৰাইজৰ মৰমৰ নেতাজনক সদায় ৰাইজে কাষত পাব বিচাৰে অন্য হলেও বিপদৰ সময়ত দেখা দিয়া নাইবা এষাৰ মাত দিয়াৰ বাহিৰে আন একো নিবিচাৰে প্ৰকৃত নেতাজন সদায় ৰাইজৰ মাজত ৰাইজৰ কাষত থিয় দি ভাল পায় ক'ব বিচাৰিছো এজন জনপ্ৰতিনিধিৰ কথা সাধাৰণ জনতাই দ্বিতীয়বাৰৰ বাবে ক্ষমতাৰ গাদীত বহোৱা এজন জনপ্ৰিয় বিধায়কৰ কথা আপোনালোকক জনাব বিচাৰিছো হয় আমি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ কথা আপোনালোকক ক'ব বিচাৰিছো উচ্ছেদৰ সময়ত সৰ্বহাৰাৰ কাষত থিয় হৈ বাঘৰ দৰে গুজৰিছিল তেওঁ বীৰৰ দৰে বাধা দিছিল বনকৰ্মী জেচিবিৰ আগত শিলৰ দৰে থিয় হৈ জনতাৰ পক্ষত প্ৰতিবাদ কৰিছে কাৰোবাৰ বাবে অপ্ৰিয় হলেও এই প্ৰতিবেদনত আজি আমি কম সদ্য সংঘটিত হোৱা বানপানী আৰু গঢ়া খহনীয়াৰ কবলৰ পৰা আৰ্তজনৰ কাষত থিয় হোৱা ব্যক্তিজনে হৈছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা বোকাপানী গছকি নৈৰ পাৰে পাৰে এজাক নিৰ্ভোগ মানুহৰ মনৰ খবৰ লৈছে নুৰুল হুদাই নিজৰ বাবে নহয় ৰাইজৰ বাবে সদায় ৰাইজৰ পক্ষত আৰ্তজনৰ কাষত থিয় হোৱা নুৰুল হুদাৰ দৰে বিধায়ক আমাক লাগে আমাক যেনেকৈ পীযুষ হাজৰিকাৰ দৰে কৰ্মদক্ষ মন্ত্ৰী লাগে গৌৰৱ গগৈ ৰকিবুল হুছেইন প্ৰয়তুল বৰদলৈ ফণী ভূষণ চৌধুৰীৰ দৰে নিৰ্ভীক সাংসদ লাগে ঠিক তেনেদৰে নুৰুল হুদাৰ দৰে জনদৰদী বিধায়ক লাগে বাৰু পুনৰ এই গৰাখহনি আৰম্ভ হৈছে কি ক'ব 2019 চনৰ পৰা ব্যাপকভাৱে বুৰবান্দা অঞ্চলত গৰাখহনি আৰম্ভ হৈছে আৰু যোৱা বিধানসভাটো মই এই কথাখিনি দাঙি ধৰিছিলোঁ গোটেই চিত্ৰটো মই দিছিলোঁ চৰকাৰক আৰু সেই সময়ত ৰাজ্য চৰকাৰৰ কাৰণে মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে উত্তৰ দিছিলে যে তেওঁলোকে পাৰ্কোবানৰ কামটো কৰি পাছত জিঅ' বেগ দি এই ৰোধ কৰাৰ ব্যৱস্থা কৰিব গতিকে আজিও আহি যিটো দেখিছোঁ সেই আগৰ নিচিনা গৰাখহনীয়া হৈ গৈ আছে গোটেই মানুহখিনি সৰ্বহাস্ত হৈছে ঘৰবাৰী গুচি গৈছে খেতি মাটি গৈছে পট্টা মাটি গৈছে গতিকে মাটি ভূমিহীন আৰু বেটিহীনত পৰিণত হৈছে বহুত মানুহ গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে পাৰ্কোপাইন আৰু জিঅ' বেগ দি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰক আৰু নহ'লে বছৰ যি ধৰণৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে এটা সময়ত গৈ আমাৰ লাওখোৱা অভয়াৰণ্য নাইকিয়া হৈ যাব এনেকুৱা অৱস্থা হৈছে গতিকে চৰকাৰৰ মনোযোগ কৰিছোঁ আৰু আশা কৰোঁ যে চৰকাৰ ইয়াত এটা বলিষ্ঠ পদক্ষেপ লৈ এই কামখিনি কৰি দিব যেহেতু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে কেশৱ মহন্ত কিন্তু ভুৰবান্দালৈকে আহি পোৱা নাছিল সেইটো তেওঁ নিজৰ সমষ্টি হিচাপে তেওঁ সেইটো কৰিছে আচলতে মন্ত্ৰী অসমৰ মন্ত্ৰী গতিকে অসমৰ গোটেই সমস্যাখিনি একেলগে চাব লাগে মই এতিয়া বৰ্তমানৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক মই অনুৰোধ জনাম যে বিধানসভাত তেওঁ যেনেকৈ উত্তৰটো দিছিলে মুস্তাফা কামালৰ ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত।